9 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাজ্যৰ নিৰ্বাচন আৰু নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে যুদ্ধকালীন গতিত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাইছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ খুমটাই সমষ্টিৰ অন্তৰ্গত চাৰিঙিয়াত আৰু চাৰিঙিয়াত এই মুহূৰ্তত কংগ্ৰেছৰ প্ৰাৰ্থী ৰছলীনা তিৰ্কী ইতিমধ্যে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ প্ৰাৰ্থীগৰাকীয়ে ঘৰে ঘৰে আহি এনেধৰণে ৰাইজৰ ওচৰত কাষ চাপিছে আৰু আগন্তুক নিৰ্বাচনৰ সম্পৰ্কত জয়যুক্ত হ'লে কি পৰিকল্পনা সেই সম্পৰ্কত বক্তব্য প্ৰদান কৰিছে। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, প্ৰথমতে শুভেচ্ছা জনাইছোঁ। কি ক'ব, যিহেতু কি আশা, কেনেধৰণৰ প্ৰত্যাশা? সম্পূৰ্ণভাৱে 100% আশাবাদী যে এইবাৰ ৰাইজে কৈছে আহক, আদৰিছে, আশীৰ্বাদ কৰিছে যে আমাৰ খুমটাইত এইবাৰ কংগ্ৰেছৰ নেতৃত্বত আমি জয়যুক্ত হ'ম বুলি। ইমান যে মৰম, ইমান আশীৰ্বাদ পাম বুলি মই আশা কৰা নাছিলোঁ, কিন্তু এইটো সকলোৰে ঈশ্বৰৰ কৃপা আৰু ৰাইজৰ মৰম চেনেহ আৰু আশীৰ্বাদ, সেইকাৰণে খুব মনত একদম ভাল লাগিছে আৰু মই একেবাৰে কনফিডেণ্ট যে আমি ৰাইজৰ জয় হ'ব, কংগ্ৰেছৰ জয় হ'ব ইয়াত।